2025 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত গঠন হৈছে ধনৰ যুগ। আচলতে সপ্তাহৰ আৰম্ভণিতে চন্দ্ৰ মকৰ ৰাশিত থাকিব, কাৰণ ইয়াক মংগলৰ গ্ৰহৰ দিশত পৰিব, যাৰ ফলত ধন সম্পত্তিৰ সৃষ্টি হ'ব। জ্যোতিষত ধন যুগৰ জৰিয়তে মানুহে জীৱনৰ সকলো সুখ লাভ কৰে। এনে পৰিস্থিতিত বিশেষকৈ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত 7 ৰাশিৰ ধন যুগৰ দ্বাৰা উপকৃত হ'ব। নতুন বছৰৰ আৰম্ভণিতে মেষ, বৃষ আদিকে ধৰি 8 ৰাশিৰ থলুৱা লোকে সম্পত্তিত সুখ লাভ কৰিব আৰু কৰ্মক্ষেত্ৰতো সন্মান আৰু উপকাৰ লাভ কৰিব। এনে পৰিস্থিতিত 2025 চনৰ প্ৰথম সপ্তাহত কোন ৰাশিৰ বাবে ভাগ্যৰ উদয় হ'ব জানি লওঁ আহক। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ স্থানীয় লোকৰ নৱম স্থানত বুধ গ্ৰহে ট্ৰেনজিট কৰি আছে। এই সময়ছোৱাত মেষ ৰাশিৰ স্থানীয় লোকে পিতৃৰ সহায়ত যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব, যাৰ বাবে আপুনি আপোনাৰ কেৰিয়াৰত যথেষ্ট সফলতাও লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও ব্যৱসায়ী শ্ৰেণীৰ লোকসকলেও তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। এই সময়ছোৱাত আপুনি ভাল আৰ্থিক সুবিধাও লাভ কৰিব পাৰে। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। গ্ৰহই ইংগিত দিছে যে বৃষ ৰাশিৰ স্থানীয় লোকসকলে তেওঁলোকৰ সকলো কামৰ পৰিকল্পনা কৰিব, সকলো কামতে সফলতা পাব। যদি আপুনি কোনো কাম আৰম্ভ কৰিবলৈ দ্বিধাবোধ কৰে, তেনেহ'লে এই সপ্তাহত আৰম্ভ নকৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত লাভৱান হ'ব। পৰামৰ্শ আৰু যোগাযোগৰ কাম কৰা সকলৰ বাবেও সময় অনুকূল হৈ আছে। মাটি আৰু অট্টালিকা বিক্ৰী আৰু ক্ৰয়ৰ প্ৰস্তাৱ এই সপ্তাহত আহিব। এই সপ্তাহত আপোনাৰ ঘৰলৈ কোনোবা আপোনজন আহিব পাৰে কিছুদিনৰ বাবে, যাৰ আগমনে আপোনাৰ মনটোক শান্তি প্ৰদান কৰিব আৰু ইতিবাচকতাও প্ৰদান কৰিব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। 2025 চনৰ প্ৰথম সপ্তাহটো মিথুন ৰাশিৰ স্থানীয় লোকৰ বাবে সুখৰ হ'ব। এই সপ্তাহত আপুনি অভাৱনীয় সুবিধা লাভ কৰিব। কৰ্মক্ষেত্ৰত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰৰ আপুনি সমাধান পাব আৰু আপুনি এক ভাল পৰিৱেশো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ কাম শক্তিৰে আপুনি আপোনাৰ বিৰোধীক উপযুক্ত উত্তৰ দিবলৈও আপুনি সফল হ'ব। পৰিকল্পিত কাম সম্পূৰ্ণ হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ৰ সম্প্ৰসাৰণৰ লগত প্ৰস্তাৱ লাভ কৰিব পাৰে। এই সপ্তাহত কৰ্মচাৰীৰ বাবে সুযোগ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতিও আগ্ৰহ বাঢ়িব। ল'ৰা ছোৱালীৰ পৰা আপুনি সুখ পাব। লগতে এই সপ্তাহত আপুনি আপোনাৰ সংগীৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এতিয়া চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ স্থানীয় লোকৰ পঞ্চম স্থানত বুধ গ্ৰহ গতি কৰিছে। এনে পৰিস্থিতিত সিংহ ৰাশিৰ স্থানীয় লোকে নিজৰ কেৰিয়াৰত সন্তুষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপুনি নতুন চাকৰিৰ সুযোগো লাভ কৰিব আৰু আপুনি এতিয়ালৈকে কৰা সকলো বিনিয়োগৰ পৰাও আপুনি লাভৱান হ'ব। পূৰ্বৰ বিনিয়োগৰ পৰা লাভৱান হোৱাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি দেখা পাব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক বহুত ভাল হ'ব। এই সময়ছোৱাত আপোনালোকে দুয়োজনে পৰিয়ালৰ আন সদস্যৰ সৈতে সম্পৰ্ক মজবুত কৰাত আপুনি সফল হ'ব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে এই সময়ছোৱাত আপুনি যথেষ্ট সুস্থ আৰু ইতিবাচক অনুভৱ কৰিব। পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ স্থানীয় লোকৰ বাবে মাহৰ আৰম্ভণি বহু দিশত শুভ আৰু উপকাৰী হ'ব। এই সপ্তাহত আপোনাৰ প্ৰগতিৰ বাবে অনুকূল পৰিৱেশ আৰু লাভজনক পৰিকল্পনা থাকিব। লগতে হঠাতে বিলাসিতাত বিপুল পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। সপ্তাহৰ মাজভাগত মনটো শান্ত কৰি ৰখাটো বাঞ্ছনীয় হ'ব। কেৱল এয়াই নহয়, এই সপ্তাহত কাৰো লগত আপুনি কাজিয়া আদিৰ পৰা দূৰত থাকিব। এই সপ্তাহত আপোনাৰ যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ বাবে ভাল সুবিধা আহিব। মহিলা পেছাদাৰীসকলৰ বাবে সময় ভাল। এই ৰাশিৰ থলুৱা লোকসকলে বেছিভাগ সময় আনন্দত কটাব। ষষ্ঠ ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বছৰৰ প্ৰথম সপ্তাহটোৱে বৃশ্চিক ৰাশিৰ স্থানীয় লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। যদিও আপুনি অলপ সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। এই সপ্তাহত পৰিয়াল আৰু কাৰ্যালয় সম্পৰ্কীয় বিষয়সমূহ এটা এটাকৈ মোকাবিলা কৰক। আপুনি নিশ্চয় এইবোৰত সমাধান পাব। চাকৰি প্ৰত্যাশীসকলৰ বাবে সময় অনুকূল হৈ আছে। এই সপ্তাহত আপুনি উন্নতি আৰু অগ্ৰগতি দুয়োটাই লাভ কৰিব। এই সপ্তাহটো পাৰিবাৰিক বিষয়টো অতি উপকাৰী আৰু অনুকূল হ'ব। এই সপ্তাহত আপুনি আপোনাৰ পৰিয়ালৰ সৈতেও অধিক সময় কটাবলৈ সক্ষম হ'ব। সপ্তম ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। 2025 চনৰ প্ৰথম সপ্তাহত ধনু ৰাশিৰ স্থানীয় লোকে সৌভাগ্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপোনাৰ সকলো পৰিকল্পিত কাম এই সপ্তাহতে আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব। আদালতৰ গোচৰৰ বদলিৰ বিষয়ত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব। লগতে ব্যৱসায়ীসকলৰ বাবে সময় ভাল হৈ আছে। গতিকে আপোনালোকে নিজৰ কামত মনোনিৱেশ কৰক। তেওঁলোকে লাভ কৰিব বহুতো সুবিধা আৰু সফলতা লাভ কৰিবলৈ হ'লে আপুনি আত্মবিশ্বাস হেৰুৱাই পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰক। লগতে ব্যৱসায়ীসকলৰ বাবে সময় ভাল হৈ আছে। গতিকে তেওঁলোকে অধিক লাভ আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আত্মবিশ্বাসেৰে আপুনি সম্পূৰ্ণ কামবোৰ কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চয় সফল হ'ব।
বিবাহিত জীৱনত মধুৰতা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ প্ৰেমৰ সংগীৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন পাব। অষ্টম ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ 2025 চনৰ প্ৰথম সপ্তাহটো শনিৰ ট্ৰেনজিটৰ ফলত আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আপোনাৰ সংগীৰ সৈতে হোৱা সকলো ধৰণৰ বিবাদৰ অন্ত পৰিব আৰু পাৰস্পৰিক বুজাবুজি বাঢ়িব। যিসকলে এতিয়াও সংগী বিচাৰি আছে তেওঁলোকৰ বাবে জীৱনত নতুন কোনোবা আহিব পাৰে আৰু আপুনি এইবাৰ ব্যৱসায়িক ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'ব পাৰে যিবোৰ আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ অতীতৰ লেনদেনবোৰ এইবাৰ লাভজনক হ'ব। ইয়াৰ লগতে আপোনাৰ শাৰীৰিক আকৰ্ষণো বৃদ্ধি পাব। যিসকলে স্বাস্থ্য সম্বন্ধীয় কিছু সমস্যাত ভুগি আছিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব আৰু সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। পেছাদাৰী যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে এইবাৰ শুভ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আপুনি কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।